ছাত্ৰ ছাত্ৰীসকল আজি আমি ডিছকাশ্যন কৰিব লৈছোঁ দশম শ্ৰেণীৰ ইংৰাজী টেক্সটবুকৰ এ লেটাৰ টু গড চেপ্টাৰটোৰ MCQ কুৱেশ্যনখিনি প্ৰিভিয়াছ ইয়াৰত অহা MCQ কুৱেশ্যনখিনি ইতিমধ্যে আমি প্ৰিভিয়াছ ইয়াৰত অহা 10টা কুৱেশ্যন আলোচনা কৰিছিলোঁ অন্য এটা ভিডিঅ'ত আজি আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'খিনি আলোচনা কৰিম ইয়াৰ পিছৰ আমাৰ যিটো প্ৰশ্ন আছিলে সেইটো আছিলে আই হোপ ইট পাছেছ কুইকলি ইট ডিড নট পাছ কুইকলি হোৱাট ইজ দ্য ইট ৰেফাৰ টু চেপ্টাৰত কোৱা মতে লেঞ্চয়ে এইটো এটা লেঞ্চয়ে কোৱা কথা আছিলে আৰু ইয়াত কৈছিলে যে লেঞ্চয়ে আশা কৰিছিল যে এইটো অতি সোনকালে পাছ হৈ যাওক মানে হেলিষ্ট্ৰমৰ কথা কৈছিল হেলিষ্ট্ৰমটো অতি সোনকালে পাছ হৈ যাওক ইট ডিড নট পাছ কুইকলি কিন্তু এইটো সোনকালে শেষ হোৱা নাছিলে অন্ত পৰা নাছিলে কুৱেশ্যনত আমাক সুধিছে হোৱাট ইজ দ্য ইট ৰেফাৰ টু ইয়াত এই ইট বুলি কিহক বুজাব বিচাৰিছে তো আমাক অপশ্যন দিয়া হৈছে এ পেক অফ wolves, a swarm of locusts, the hailstorm, the storm of dust. The right answer is the hailstorm. ইয়াৰ পিছত কুৱেশ্যনটো আছে হোৱাট ৱাজ লেঞ্চছ ইমিডিয়েট ৰেছপন্স when he received the letter from God ভগৱানৰ পৰা ঈশ্বৰৰ পৰা লেঞ্চয়ে পোৱা চিঠিখন পোৱাৰ পিছত লেঞ্চৰ ইমিডিয়েট ৰিয়েকশ্যন কি আছিলে তৎক্ষণিক ৰিয়েকশ্যন কি আছিলে তাৰ ওপৰত কুৱেশ্যনটো আমাক সুধিছে আৰু ইয়াত অপশ্যনবিলাক দিছে হি বিগান শ্বাউটিং এট দ্য পোষ্টমাষ্টাৰ এইটো নহয় বাৰু হি ৱাজ নট ছাৰপ্ৰাইজড বাট ভেৰি এংগ্ৰি তেওঁ ছাৰপ্ৰাইজ হোৱা নাছিল বাট তাৰ উপৰিও সি খঙাল হৈ পৰিছিলে হি বিগান লাফিং উইথ জয় তেওঁ চিঠি পাই পেলাই হাঁহিবলৈ আৰম্ভ কৰিছিলে আৰু আনন্দত হাঁহিবলৈ আৰম্ভ কৰিছিলে হি ৱাজ ছেড এণ্ড চাইলেণ্ট তেওঁ দুখিত হৈ পৰিছিল আৰু মৌন হৈ আছিল তো আমি জানো যে লেঞ্চয়ে চিঠিখনৰ ৰিপ্লাই লেটাৰটো পাই পেলাই লেঞ্চৰ অলপো ছাৰপ্ৰাইজ হোৱা নাছিল বৰঞ্চ তেওঁ চিঠিখন চাই পেলাই খং কৰিছিল কাৰণ সি 100 পেজছ বিচাৰিছিল আৰু পাইছিল 70 পেজছ ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে on receiving the letter from the postmaster Lenso did not seem surprised because Lensoe যেতিয়া ৰিপ্লাই লেটাৰটো ভগৱানৰ পৰা ৰিপ্লাই লেটাৰটো পাইছিলে ঈশ্বৰৰ পৰা ৰিপ্লাই লেটাৰটো পোৱাৰ পিছত লেঞ্চক ছাৰপ্ৰাইজ নলগাৰ কাৰণ কি বুলি প্ৰশ্নটো সুধিছে তো ফাৰ্ষ্ট অপশ্যনত দিছে হি নিউ এভৰিথিং বিফৰ হেণ্ড তেওঁ চিঠিখন হাতত অহাৰ আগতে তেওঁ কথাবিলাক চব কথা জানিছিলে হি হেজ কনফিডেণ্ট অফ ৰিচিভিং এ ৰিপ্লাই ফ্ৰম গড তেওঁ ঈশ্বৰৰ প্ৰতি এটা বিশ্বাস আছিল আত্মবিশ্বাস আছিল যে ভগৱানে তাৰ চিঠিৰ উত্তৰ দিবই হি হেড ড্ৰিম এবাউট গডছ ৰিপ্লাই তেওঁ ভগৱানৰ ৰিপ্লাইক লৈ পেলাই সপোন দেখি আছিলে তাৰ এটা সপোন আছিলে হি নিউ দ্য পোষ্টমাষ্টাৰ ৱাজ এ গুড মেন তেওঁ জানিছিল যে পোষ্টমাষ্টাৰ এজন ভাল মানুহ হয় তো ৰাইট আনচাৰ হ'ব হি ৱাজ কনফিডেণ্ট অফ ৰিচিভিং এ ৰিপ্লাই ফ্ৰম গড তো ৰাইট আনচাৰ ইজ অপশ্যন নম্বৰ বি ইয়াৰ পিছৰ কুৱেশ্যনটো ইন দিছ চেণ্টেন্স ফ্ৰম এ লেটাৰ টু গড ইন হুইচ লিটাৰী ডিভাইচ ইজ ইউজড বাই দ্য অথৰ টু ডেছক্ৰাইব দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল্ট আমি চেপ্টাৰটো দিয়া মতে আমি পাইছিলোঁ যে লেঞ্চৰ যেতিয়া হেলিষ্ট্ৰম হৈছিলে লেঞ্চৰ খেতিপথাৰ সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছিলে আৰু তাত গোটেই হেলিষ্ট্ৰম পৰি পেলাই বগা বগা হৈ পৰিছিলে আৰু এইটো নিমখৰ দ্বাৰা যেন আবৃত হৈ পৰিছিলে এনেকুৱা লাগিছিলে তো এই লাইনটোৰ জৰিয়তে একচুৱেলি কোনটো লিটাৰী ডিভাইচক বুজাইছে সেইটো আমাক বিচাৰিছে তো অপশ্যনত দিয়া আছে মেটাফৰ অপশ্যনত দিয়া আছে চিমিলি অপশ্যনত দিয়া আছে আইৰনি অপশ্যনত দিয়া আছে পোন তো ৰাইট আনচাৰ ইজ আইৰনি অপশ্যন নম্বৰ চি ইয়াৰ পিছৰ কুৱেশ্যনটো দিছে ইন দ্য ষ্টৰি এ লেটাৰ টু গড what was the most likely response that the postmaster expected in Lenso's second letter to God যেতিয়া এ লেটাৰ টু গডৰ ষ্টৰিটোত লেঞ্চয়ে যেতিয়া প্ৰথম লেটাৰটো পাইছিলে পাই পেলাই যেতিয়া ছেকেণ্ড লেটাৰটো লেঞ্চয়ে লিখি আছিলে লেঞ্চৰ ছেকেণ্ড লেটাৰটোত কি লিখিছিল বা কি ৰেছপন্স লিখিছিল বুলি পোষ্টমাষ্টাৰজনে অনুমান কৰিছিলে তো অপশ্যন দিয়া হৈছে চৰো হেপিনেছ গ্ৰেটিটিউড ইণ্ডিগনেশ্যন তো ৰাইট আনচাৰ ইজ গ্ৰেটিটিউড পোষ্টমাষ্টাৰজনে ভাবিছিল যে লেঞ্চয়ে চাগে ধন্যবাদ সূচক দ্বিতীয়খন চিঠি লিখি আছে কিন্তু লেঞ্চয়ে তাৰ পৰিৱৰ্তে খঙতহে চিঠিখন লিখিছিলে ইয়াৰ পিছত আমাক এটা প্ৰেগাপ দিছে আৰু এই প্ৰেগাপৰ হেল্প লৈ পেলাই আনচাৰখিনি আমাক দিব দিছে তো প্ৰেগাপটো তোমালোকে পঢ়ি ল'বা মই কুৱেশ্যনখিনি ডিছকাশ্যন কৰিছোঁ এই প্ৰেগাপৰ থ্ৰুতে এই কুৱেশ্যনখিনি আনচাৰ দিব লাগিব তো আমাক প্ৰশ্নটো সুধিছে হোৱাট ডিড লেঞ্চ ডু থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চয়ে সমগ্ৰ ৰাতিপুৱাটো কি কৰিছিলে হোৱাটছ দ্য ৰিভাৰ নদীবিলাক চাইছিলে হোৱাটছ দ্য স্কাই আকাশৰ ফালে চাইছিলে হোৱাটছ দ্য ফিল্ড পথাৰবিলাক লক্ষ্য কৰিছিল বা চাইছিল হোৱাটছ দ্য ভেলী উপত্যকাটো পৰ্যবেক্ষণ কৰিছিলে তো ৰাইট আনচাৰ ইজ হোৱাটছ দ্য ফিল্ড গোটেই ৰাতিপুৱাটো লেঞ্চৰ খেতিপথাৰবিলাক চোৱাৰ বাহিৰে বেলেগ একো কামেই নাছিল তেওঁ খেতিবিলাক চাইছিলে তো ৰাইট আনচাৰ ইজ অপশ্যন নম্বৰ চি ইয়াৰ পিছত ছেকেণ্ড কুৱেশ্যনটো চুজ দ্য কাৰেক্ট এণ্টনিম ফৰ দ্য ৱৰ্ড ক্ৰেষ্ট গিভেন ইন দ্য পেজেছ তো এই পেজেছটোত থকা ক্ৰেষ্টৰ এটা এণ্টনিম লাগে তো এণ্টনিম মানে যিহেতু বিপৰীত শব্দ তো ক্ৰেষ্টৰ মিনিং আমাক সুধিছে তো ক্ৰেষ্ট মানে যিহেতু আমি জানো যে শৃংগ তেতিয়াহ'লে ইয়াৰ ৰাইট আনচাৰটো হ'ব ৰাইট অপশ্যনটো হ'ব বটম ইয়াৰ পিছৰ কুৱেশ্যনটো আমাক দিয়া হৈছে এ প্লেগ অফ লকটছ উড হেভ লেফ্ট মোৰ দেন দিছ যদি মহামাৰীও এটা হ'লেহেঁতেন পোক পৰুৱাৰ মহামাৰীও যদি এটা হ'লেহেঁতেন তেতিয়াও হয়তো সম্ভৱতঃ ইয়াতকৈ বেছি এৰি থৈ গ'লেহেঁতেন লেঞ্চ মেড দিছ ৰিমাৰ্ক এজ হিজ ক্ৰপ উই আৰ ডেষ্ট্ৰইড বাই লেঞ্চয়ে এই কথাটো কৈছিলে কেতিয়া যে কোনটো বস্তুৱে তাৰ খেতিপথাৰ নষ্ট কৰি দিয়াৰ পিছত লেঞ্চয়ে এই কথাষাৰ কৈছিলে তো অপশ্যন দিয়া হৈছে লেণ্ডশ্লাইড অপশ্যন দিয়া হৈছে
এ হেলষ্ট্ৰম অপশ্যন দিছে চি নম্বৰ অপশ্যন এ ড্ৰথ আৰু ডি নম্বৰ অপশ্যনত দিছে এ ফ্লাড তো ৰাইট আনচাৰ ইজ দ্য এ হেলষ্ট্ৰম অপশ্যন নম্বৰ বি ইজ ৰাইট আনচাৰ এইখিনি আছিলে আজি আমাৰ MCQ কুৱেশ্যনখিনি প্ৰিভিয়াছ ইয়াৰ MCQ কুৱেশ্যনখিনি ইয়াৰ পৰৱৰ্তী সময়ত আমি আৰু ৰিলেভেণ্ট MCQখিনি দিবলৈ চেষ্টা কৰিম থেংক ইউ